আপুনি নতুন ইউটিউব চেনেল এটা খুলিব বিচাৰে নেকি? তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে এবাৰ চাওক। প্ৰথমে আপোনাৰ মোবাইলৰ ইউটিউবত ক্লিক কৰক। আপোনাৰ ওচৰত এনেকুৱা এখন ইণ্টাৰফেচ আহিব, য'ত আগত আপোনাৰ জিমেইল লিখা থাকিব। তাৰপিছতে এনেকুৱা এখন ছবি আহিব আৰু সেই ইয়াত প্লাছ আইকনত ক্লিক কৰিব। লগে লগে আপোনাক এনেকুৱাকৈ দেখুৱাব। তাৰপিছত আপুনি তাত কাৰেক্ট একাউণ্ট কৰিব আৰু নেক্সট কৰি দিব। তাৰ পাছত আপোনাৰ সুন্দৰ নামটো লিখি দিব, নেক্সট কৰি দিব। ইয়াত ঠিক এনেদৰে মই মোৰ নিজৰ চেনেলৰ নামটো লিখিছোঁ, পুনৰ নেক্সট কৰি দিব। আপোনাৰ জন্মৰ তাৰিখ, মাহ, সময়, দিন সেইখিনি লিখিব, মেল নে ফিমেল সেইটো লিখিব আৰু নেক্সট কৰি দিব। তাৰপিছতে আপোনাক এনেকুৱা ধৰণে দেখুৱাব, য'ত আপুনি জিমেইলটো লিখিব। মোৰ ইয়াত জিমেইলটো আপোনালোকক দেখুওৱা হোৱা নাই, নেক্সট কৰি দিব। এটা শক্তিশালী পাছপোৰ্ট লগাব, যাতে পাছপোৰ্টটো অন্য কোনোবা আপোনাৰ হেক কৰিব নোৱাৰে। মনত ৰাখিব সদায় সংখ্যা আৰু আখৰ সমানে লিখিব। তাৰপিছতে ছেভ কৰি দিব। য়েছ আই এম ইন কৰিব ইয়াত। আপোনাৰ জিমেইলটো ইয়াত দেখুৱাব আৰু নেক্সট কৰি দিব। এনেকুৱা এখন ছবি আহিব আৰু তলৰ ফালে চাব, ইয়াত আই এগ্ৰী কৰিব। ইয়াতে ক্লিক কৰিব। গুগল ছাৰ্ভিচ হ'ব। আপোনাৰ একাউণ্ট অলৰেডি খোল খাই গ'ল। আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত ক্লিক কৰিব আৰু আপোনাক তাতেই সকলোবোৰ কৰিব পাৰিব। আৰু আপোনাক এনেকুৱা এখন দেখুৱাব আৰু আপুনি ইয়াত চাৰ্চ কৰি দিব studio.youtube.com আৰু এইখিনি জেগাতে আপুনি গোটেই ছেটিংখিনি কৰি ল'ব পাৰিব। আৰু আপোনাক এনেকুৱাকৈ দেখিব, ইয়াতে আপোনাৰ জিমেইলটো লিখি নেক্সট কৰি দিব আৰু লগে লগে আপোনাৰ একাউণ্টবিলাক দেখা দিব। আৰু যিটো একাউণ্ট আপুনি অ'কে কৰিব, সেই একাউণ্টত আপোনাক এনেকুৱাকৈ দেখুৱাব। আৰু ইয়াত কাৰেক্ট টু ষ্টুডিঅ' কৰি ল'ব। এনেকুৱা এখন দেখুৱাব আপোনাক, আপুনি তাতে ক্লিক কৰিব। লগে লগে এনেকুৱাকৈ আহিব, আপুনি ইয়াত ক্ল'জ কৰি দিব আৰু আপোনাৰ লগে লগে ক্ৰোম ব্ৰাউজাৰত চেনেল এনেকুৱাকৈ দেখাবলৈ আগবাঢ়িব। আপোনাক এনেকুৱাকৈ দেখুৱাব আৰু ইয়াত 2 নম্বৰ অপশ্যনত লিখা আছে চেনেল, তাত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনাক ইয়াত কীবোৰ্ড আৰু দেশখন চিলেক্ট কৰিব দিব। ইয়াতে লিখি ল'ব আৰু 2 নম্বৰ অপশ্যনটোৰ আপুনি ইয়াত ক্লিক কৰিব আৰু এনেকুৱাকৈ দেখুৱাব। আপুনি ইয়াত ন' কৰি ল'ব। আপুনি ইয়াতে ইনেবল কৰিবলৈ, ফোন নাম্বাৰ ইনেবল কৰিবলৈ ইয়াত ক্লিক কৰিব, ফোন নাম্বাৰ ভেৰিফিকেশ্যনৰ কাৰণে। আৰু আপোনাৰ ফোন নাম্বাৰটো ইয়াত লিখিব লাগিব, দেশখন চিলেক্ট কৰিব লাগিব। আৰু ইয়াত ফোন নাম্বাৰ লিখাৰ পিছত গ্ৰেড কোড ইয়াতে ক্লিক কৰিব। আৰু আপোনাক এটা OTP দিব, সেই OTPটো আপুনি ছাবমিট কৰি দিব ইয়াত লিখি কিনে। দ্বিতীয়বাৰৰ বাবে OTP এটা আহিব আৰু নেক্সটত আপুনি এইটো ছাবমিট কৰি দিব। আৰু অলৰেডি আপোনাৰ সুন্দৰকৈ ফোন নাম্বাৰ ভেৰিফিকেশ্যন হৈ আপোনাৰ চেনেলটোৰ পৰা বাহিৰ হৈ আহিব। আৰু লগে লগে দেখিব আপুনি এইটো ইনেবল হৈ গ'ল। আপুনি এইটো ইনেবল কৰিবলৈ হ'লে অলপ দীঘলীয়া সময়লৈ ইয়াতে প্ৰেছ কৰি ৰাখিব। লগে লগে ইয়াত লিখিব ইউজ ইয়ৰ ভেলিড ID। ইয়াতে অ'কে কৰি ল'ব, নেক্সট কৰি দিব। মনত ৰাখিব আপোনাৰ যাতে এইখিনিত কোনো ধৰণৰ ভুল নকৰে। গ্ৰেড ইমেইল কৰি দিব, ইয়াতে ক্লিক কৰিব, ডান কৰি দিব।
আপোনাৰ ইমেইলত আপোনাৰ মেইল বক্সত যাব আৰু মেইলত যি মেইল পঠাইছে তাত ক্লিক কৰিব। ষ্টাৰ্ট ভেৰিফিকেশ্যনত ক্লিক কৰি দিব। আপোনাৰ এনেকুৱা এখন ছবি আহিব আৰু ইয়াতে নেক্সট কৰিব। য়েছ কৰি দিব ইয়াতে। ইয়াত নেক্সট কৰি ল'ব। ইয়াত কানেকশ্যনত অ'কে কৰিব, এলাও এনেকুৱাকৈ দেখুৱাব। যিহেতু ডকুমেণ্ট দেখুৱাটো এলাও নাই, সেই গতিকে আপোনালোকক মই ডকুমেণ্টটো দেখুৱাব নোৱাৰোঁ, মোৰ নিজৰ পাৰ্চনেলি। যিহেতু আপুনি আপোনাৰ ডকুমেণ্টখন, বিশেষকৈ পান কাৰ্ড হ'লে ভাল। পান কাৰ্ডখন আপুনি যেতিয়া অ'কে কৰিব, ফটো কৰিব, তাৰপিছতে সুন্দৰকৈ আপোনাক ছাবমিট কৰিব দিব। তাত সুন্দৰকৈ ছাবমিট কৰি ল'ব আৰু আপোনাৰ একাউণ্ট সম্পূৰ্ণ ৰূপত ভেৰিফাই হৈ খোল খাই যাব। আপুনি এতিয়া আপোনাৰ নিজৰ মনৰ পচন্দৰ মতে ভিডিঅ'বিলাক দিব পাৰিব। ধন্যবাদ। আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰত যাব আৰু ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আনলিষ্টেড কৰি ল'ব আৰু হেছটেগ দুটা হ'লেও লগাব। তাৰপিছতে ইয়াত ক্লিক কৰিব আৰু আপোনাৰ কেটেগৰী চিলেক্ট কৰি ল'ব। যি ভাষাত ভিডিঅ' বনাব সেই ভাষাটো চিলেক্ট কৰি ল'ব।